প্ৰিয় বন্ধুসকল, মোৰ এই চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। অসম চৰকাৰৰ এমপ্লয়ীসকলে যদি মুখ্যমন্ত্ৰী লোকসেৱক আৰোগ্য যোজনাৰ আণ্ডাৰত আপোনালোকে মেডিকেল ক্লেইম কৰিছিলে ৱেবছাইটটোত, তেতিয়াহ'লে সেই ক্লেইম কৰাৰ পিছত যদি আপোনালোকে যিকোনো ডকুমেণ্ট আপলোড কৰোঁতে যদি কিবা ভুল হ'ল, তেতিয়া আপোনালোকে লগ ইন কৰি চাব, আপোনালোকৰ কোৱাৰী আহিব। এতিয়া কোৱাৰী হয়নো কি, বা আপোনালোকে সেই কোৱাৰী আহিলে কেনেধৰণে আপোনালোকে ৰিপ্লাই কৰিব, বা আপোনালোকে কেনেকৈ নিজৰ ডকুমেণ্টসমূহ আপলোড কৰিব, আজি মই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক সম্পূৰ্ণভাৱে অতি সহজভাৱে দেখাই দিম। আৰু ভৱিষ্যতেও মই ইনভেষ্টমেণ্ট প্ৰচেছটোত কি ধৰণৰ নেক্সট ষ্টেপ আহিব, আপোনালোকে যদি অলৰেডি ক্লেইম কৰিছে কি ধৰণৰ নেক্সট ষ্টেপসমূহ আহিব, ভিডিঅ'ৰ জৰিয়তে সকলোখিনি আপোনালোকলৈ লৈ আহিম। সেইকাৰণে মোৰ এই চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি থ'ব, যাতে সেই ভিডিঅ'সমূহ আপোনালোকে পায়। আহকচোন আজি এই ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনালোকে গম পাওক কেনেকৈনো কোৱাৰী আহিলে আপোনালোকে সেই কোৱাৰীটো ৰিপ্লাই দিব। ৱেবছাইটটো লগ ইন কৰাৰ পিছত আপোনালোকে ৰিম্বাৰ্চমেণ্ট টেবটোলৈ যাব। তাতে আপোনালোকে যি কেছ নাম্বাৰটো দেখিবলৈ পাব, তাৰ ওচৰতে লিখা থাকে চাওক এক্সিকিউটিভ কোৱাৰী ৰিপ্লাই পেণ্ডিং। এতিয়া আপোনালোকে ইয়াতে ক্লিক কৰি দিয়ক। ক্লিক কৰাৰ লগে লগে বাওঁ চাইডে আপোনালোকে মন কৰিব, আপোনালোকৰ কেছ নাম্বাৰটো থাকিব ক্লেইম কৰা, আৰু সোঁ চাইডে আপোনালোকে যি ষ্টেটাছ আছে তাতে লিখা আছে চাওক এক্সিকিউটিভ কোৱাৰী ৰিপ্লাই পেণ্ডিং। তলতে এটা অপশ্যন আছে চি অল আপডেট, ইয়াতো ক্লিক কৰি আপোনালোকে ষ্টেটাছখিনি চাব পাৰে। ক্ল'জ কৰি দিয়ক। এতিয়া যদি বাওঁ চাইডে চাওক এটা লিখা আছে ইয়'ৰ ক্লেইম ইজ অন হোল্ড, প্লিজ ৰিপ্লাই টু দ্য কোৱাৰিজ ৰেইজ বাই দ্য ক্লেইম এক্সিকিউটিভ টু কণ্টিনিউ প্ৰচেছিং ইয়'ৰ ক্লেইম। স্ক্ৰল ডাউন টু কোৱাৰিজ ছেকশ্যন টু ফাইণ্ড আনএনচাৰ্ড কোৱাৰিজ। এতিয়া তেওঁলোকে লিখিছে যে আপোনাৰ ক্লেইমটো হোল্ড হৈ আছে, কাৰণ আপোনালোকে যিবোৰ ডকুমেণ্ট আপলোড কৰিছিলে তাত কিবা নহয় কিবা ভুল হৈছে, আৰু তেওঁলোকে কোৱাৰী দিছে, আৰু আপোনালোকে সেইখিনি ৰিআপলোড কৰিব লাগিব। তলে যদি চাই ইয়াতে চাওক এটা কোৱাৰী অপশ্যন আছে, ইয়াতে লিখা আছে চাওক কেছ ষ্টেটাছ উইল অট'মেটিকেলি প্ৰগ্ৰেছ আফটাৰ অল কোৱাৰিজ আৰ ৰিপ্লাইড। এতিয়া কোৱাৰী কি আহিছে চাওঁচোন, চম মেডিচিন ব্ৰেকআপ বিলছ আৰ নট ক্লিয়াৰ, প্লিজ ৰিআপলোড ইন গুড কোৱালিটি। এতিয়া এইটো কিয় আহিলে মই আপোনালোকক বুজাই দিছোঁ। যিহেতু মোৰ ক্লেইম এমাউণ্টটো 5 লাখতকৈ ওপৰ আছিলে, সেইবাবে মোৰ যি মেডিচিনৰ বিলসমূহ আছিলে সেইবোৰ বহুত বেছি আছিলে, মোৰ 50-60খনমান আছিল কাৰণে মই সেইখিনি কম্প্ৰেছ কৰি দিছিলোঁ। কম্প্ৰেছ কৰি দিয়াৰ লগে লগে 2 MBতকৈ যিহেতু তলতহে আমি আপলোড কৰিব লাগে, সেইকাৰণে তাৰ কি হ'ল কোৱালিটিটো বহুত বেয়া হৈ গৈছিলে, কাৰণে তেওঁলোকে সেইটো ভালকৈ ধৰিব নোৱাৰিলে। সেইকাৰণে মোক এতিয়া গুড কোৱালিটিত আকৌ ৰিআপলোড কৰিব কৈছে। ঠিক আছে, এতিয়া নেক্সট আমাৰ কাম হ'ব, আমি আপলোড ডকুমেণ্ট ছেকশ্যনত যাব লাগিব। ইয়াতে চাওক টাইপ অফ ফাইল আছে, যিখন ডকুমেণ্টৰ ওপৰত কোৱাৰী আহিছিলে সেই ডকুমেণ্টখন ইয়াতে চিলেক্ট কৰিব লাগিব। মোৰ ক্ষেত্ৰত হস্পিটেল বিলৰ ক্ষেত্ৰত কোৱাৰী আহিছিলে, মই হস্পিটেল বিলো চিলেক্ট কৰিব পাৰোঁ, বা আধাৰ ডকুমেণ্টটো চিলেক্ট কৰিব পাৰোঁ। আধাৰ ডকুমেণ্ট চিলেক্ট কৰিছোঁ কাৰণ মই ৰিমাৰ্কছত লিখি দিব লাগিব মই কি ডকুমেণ্ট আপলোড কৰিছোঁ। চ' ৰিমাৰ্কছটোত ইয়াতে লিখি আপোনালোকে তলত যি চিলেক্ট ফাইল আছে, সেই চিলেক্ট ফাইলত আপোনালোকে যিখন স্কেন কৰি থৈছে সেইখন চিলেক্ট কৰি পেলাই এড কৰি দিব। এতিয়া মই ৰিমাৰ্কছত লিখি দিছোঁ ৰিআপলোডেড হস্পিটেল বিল নম্বৰ 1 আফটাৰ কোৱাৰী। আপোনালোকেও নিজৰ নিজৰ ডকুমেণ্টৰ ক্ষেত্ৰত ৰিমাৰ্কছ লিখি ইয়াতে চিলেক্ট ফাইলত চিলেক্ট কৰিব, আৰু আপোনালোকে নতুন ফাইলখন য'ত ছেভ কৰি থৈছে কম্পিউটাৰ বা মোবাইলত সেই ফল্ডাৰটোলৈ গৈ ল'ব। ফল্ডাৰটোলৈ গৈ পেলাই আপোনালোকে য'ত ছেভ কৰি থৈছে নতুন স্কেন কপিটো, তাতে আপোনালোকে চিলেক্ট কৰি পেলাই অ'পেন কৰি দিব। ইয়াতে অ'পেন কৰিব। অ'পেন কৰাৰ লগে লগে তলত যি এড বটনটো আছে, এড বটনটোত আপোনালোকে ক্লিক কৰি দিব, সেই ফাইলখন আপলোড হৈ যাব। এতিয়া চাওক মোৰ প্ৰথম ফাইলখনে আপলোড হৈ গৈছে, ফাইল আপলোডেড দেখাইছে। এতিয়া সেনেকৈ মোৰ আৰু 2খন ফাইল আছে হস্পিটেল বিলৰ ক্ষেত্ৰত। মই এতিয়া ছেকেণ্ড ফাইলখনো ইয়াতে আদাৰ ডকুমেণ্ট চিলেক্ট কৰিছোঁ, ৰিমাৰ্কছত লিখি দিম, তাৰপিছত ছেইম প্ৰচিডিউৰত মই সেইখন এড কৰি দিম। কাৰণ মই আগতে ক্লেইম কৰোঁতেনে মোৰ হস্পিটেল বিলৰ ক্ষেত্ৰত বহুত বেছি মেডিচিনৰ বিল আছিলে, যিহেতু মোৰ ক্লেইমৰ এমাউণ্টটো 5 লাখতকৈ ওপৰ আছিলে। সেইকাৰণে মই আগতে এখন বিল কৰিয়ে মই সেইখন কম্প্ৰেছ কৰি দিছিলোঁ কাৰণে ক্লিয়াৰ নাছিলে। এতিয়া মই সেই বিলখনেই মই আকৌ কি কৰিলোঁ, ছেপাৰেট 3খন বিল স্কেন কৰি দিলোঁ। মানে আগতে এখনেই দিছিলোঁ, এতিয়া 3খন দিলোঁ, কাৰণ 2 MBতকৈ বেছি আমি আপলোড কৰিব নোৱাৰোঁ। ঠিক আছে, চ' ইয়াতে চাওক মই যিহেতু ক'লোৱেই এখন বিল মই এতিয়া বৰ্তমান কোৱাৰী অহাৰ পিছত মই 3খন বনাই দিলোঁ। চ' সেইকাৰণে মই ইয়াতে ৰিমাৰ্কছখিনি লিখি দিছোঁ চাওক ৰিআপলোডেড হস্পিটেল বিল নম্বৰ 3 আফটাৰ কোৱাৰী। চ' আপোনালোকেও ভাল গুড কোৱালিটিত আপোনালোকে স্কেন কৰি আকৌ ৰিআপলোড কৰি দিব। ইয়াতে চাওক চিলেক্ট ফাইলত মই আকৌ সেই 3 নম্বৰ বিলখন চিলেক্ট কৰি পেলাই এড কৰি দিলোঁ। ঠিক আছে, আগতে মই যেনেকৈ এখন PDF বনাইছিলোঁ, এতিয়া মই ছেপাৰেট 3খন ফাইল বনাই পেলাই আপলোড কৰি দিলোঁ। ইয়াতে চাওক ফাইল আপলোডেড দেখালে। আমি যদি এতিয়া ওপৰলৈ চাওঁ, আমি যিখন ডকুমেণ্ট কোৱাৰী অহাৰ পিছত আপলোড কৰিছিলোঁ সেই ডকুমেণ্টখন আপোনালোকে ওপৰতে দেখিবলৈ পাব। চাওক ডেটটো হৈছে, দেখিছেনে? চ' আগতে আপোনালোকে যিকেইখন আপলোড কৰিছিলে কিন্তু সেইখন ডিলিট হৈ নাযায়, সেইখন কিন্তু থাকিবই। ডকুমেণ্ট কেইখন ৰিআপলোড কৰাৰ পিছত এতিয়া আমাৰ নেক্সট কাম হ'ব, আমাৰ যি কোৱাৰী আহিছিলে সেই কোৱাৰীটো আমি ৰিপ্লাই কৰিব লাগিব। তললৈ আপোনালোকে ড্ৰেগ ডাউন কৰি যদি কোৱাৰী ছেকশ্যনত আপোনালোকে চাই, ইয়াতে চাওক ন' ৰিপ্লাই আছে, ৰিপ্লাই টু দিছ কোৱাৰী, ইয়াতে আপোনালোকে ক্লিক কৰক। ক্লিক কৰাৰ লগে লগে ইয়াতে এটা ৰেছপন্স টাইপ দেখিবলৈ পাব, তাতে আপোনালোকে গোটেই ডিটেইলছখিনি লিখিব লাগিব, আপোনালোকে কি ডকুমেণ্ট ৰিআপলোড কৰিলে। মই যিহেতু আগতে ক্লেইম কৰোঁতেনে যি
মেডিচিন বিলৰ ক্ষেত্ৰত এতিয়া প্ৰব্লেম পালে তেওঁলোকে। সেই বিলখন মোৰ আগতে এখন বিলেই আছিলে, যিহেতু 2 MBতকৈ ওপৰত তেওঁলোকে আপলোড কৰিব দিয়া নাছিলে। এতিয়া মই সেই বিলখনে কি কৰিলোঁ, আকৌ আপলোড কৰিলোঁ 3খন ছেপাৰেট ফাইল বনাই। এতিয়া মই কি কৰিম, যিহেতু এছেঞ্চিয়েল চাৰ্টিফিকেটত গোটেইখিনি চিৰিয়েল নাম্বাৰ লিখা থাকে, চ' মই ইয়াতে গোটেই ডিটেইলছভাৱে লিখি দিম যে মই আপলোড কৰা প্ৰথমখন ফাইলত চিৰিয়েল নাম্বাৰ কি আছিলে বিলসমূহ, ছেকেণ্ডখনত কি আছিলে বা থাৰ্ডখনত কি চিৰিয়েল নাম্বাৰ আছিলে, গোটেই ডিটেইলছখিনি ইয়াতে লিখি পেলাই তলত যি ছেভ অপশ্যন আছে তাতে মই ক্লিক কৰি দিছোঁ। আপোনালোকেও নিজৰ ক্ষেত্ৰত গোটেই ডিটেইলছখিনি লিখি তলতে যি ছেভ বটামটো আছে তাতে আপোনালোকে ক্লিক কৰি দিব। ইয়াতে ক্লিক কৰি দিয়ক। ইয়াতে চাওক অ'কে দেখালে, আৰু ওপৰত যদি ষ্টেটাছ চাই ইয়াতে লিখা আছে চাওক এক্সিকিউটিভ কোৱাৰী ৰিপ্লাইড, মানে আপোনালোকে ৰিপ্লাই কৰিলে। এতিয়া যদি আপোনালোকে তলে চাই আপোনালোকে কি ডিটেইলছ লিখি দিছিলে সেইখিনি গোটেইখিনি আপোনালোকে এবাৰ নিজে আকৌ পঢ়ি চাব পাৰিব। এতিয়া চাওক মই কিমান দীঘলকৈ লিখি দিছিলোঁ গোটেই ডিটেইলছখিনি। ইয়াতে আপোনালোকে নিজে চাই ল'ব কি লিখিছিলে। মই লিখি দিছিলোঁ চাওক, আপলোডেড বিল নম্বৰ 1 কণ্টেইন মেডিচিন বিল বিয়েৰিং চিৰিয়েল নাম্বাৰ 9, 10, 11, 12, 14 ৰিটাৰ্ণ ইন এছেঞ্চিয়েল চাৰ্টিফিকেট। যিহেতু এছেঞ্চিয়েল চাৰ্টিফিকেটত গোটেই চিৰিয়েল নাম্বাৰবোৰ থাকে, সেইকাৰণে মই লিখি দিছোঁ যে কোনকেইখন মই এতিয়া আপলোড কৰিলোঁ আৰু সেইখন এছেঞ্চিয়েল চাৰ্টিফিকেটত কি চিৰিয়েল নাম্বাৰ আছিলে। এনেকৈ কৰিলে তেওঁলোকে সহজভাৱে বুজিব আৰু তেওঁলোকে আকৌ চেক কৰিবলৈ সহজ হ'ব। চ' এনেকৈ ধৰণে আপোনালোকে কোৱাৰী যদি আহে আপোনালোকে ৰিপ্লাই কৰিব পাৰিব। আৰু সকলো আপডেট চাবৰ কাৰণে ইয়াতে চাওক চি অল আপডেটত আপোনালোকে চাই থাকিব, তাতে গোটেই আপডেটখিনি আপোনালোকে দেখিবলৈ পাব। লাষ্টত আপোনালোকে লগ আউট কৰি দিব। ভিডিঅ'টো যদি ভাল লাগিলে ভিডিঅ'টো লাইক কৰি দিব আৰু এই ভিডিঅ'টো আপোনালোকৰ বন্ধু বান্ধৱীসকলৰ মাজতো শ্বেয়াৰ কৰি দিব, যাতে তেওঁলোকেও যদি ৰিম্বাৰ্চমেণ্ট ক্লেইম কৰাৰ পিছত কোৱাৰী আহে কেনেকৈ ৰিপ্লাই কৰিব লাগে তেওঁলোকেও গম পায়। মই ভৱিষ্যতেও ৰিম্বাৰ্চমেণ্ট ক্লেইম কৰাৰ পিছত কি ধৰণৰ ষ্টেপসমূহ আপোনালোকৰ আগলৈ আহিব মই গোটেই ভিডিঅ'ৰ জৰিয়তে আপোনালোকক দেখাই দিম। সেইকাৰণে মোৰ এই চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি নটিফিকেশ্যন বেলটো প্ৰেছ কৰি থ'ব। ভিডিঅ'টো আজিলৈ ইমানেই আছিলে, ধন্যবাদ।